বানপানীৰ বাবে এতিয়া ৱেডাৰ ৰাডাৰ ব্যৱহাৰ কৰে, ছেটেলাইট ব্যৱহাৰ কৰে, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ব্যৱহাৰ কৰে, নদীবোৰত সেন্সৰ লগাই থয়। নদীৰ পানী কিমান সময়ত কিমান ওপৰলৈ উঠিল, বৰষুণৰ পৰিমাণ, মাটিৰ আৰ্দ্ৰতা, নদীৰ গতি, পানীৰ নমুনা প্ৰতি মিনিটত সংগ্ৰহ কৰে আৰু এয়ায়ে সেই ডাটাবোৰ বিশ্লেষণ কৰি অতি কম সময়ৰ ভিতৰতে সম্ভাৱ্য বানৰ এখন মেপ প্ৰস্তুত কৰি দিয়ে। ফলত কি হয়, প্ৰশাসনে মানুহখিনিক সুৰক্ষিত স্থানত লৈ যাবলৈ সুবিধা হয় আৰু এনেকুৱা তথ্যবোৰ বান অহাৰ 2 বা 3 দিন আগতেই দিব পাৰে। এয়া জাপান, চীন, নেদাৰলেণ্ডৰ দৰে দেশৰ কথা কৈছোঁ। আমাৰ ইয়াত 2 দিনটো বাদেই দিয়ক, 2 ঘণ্টা আগতেও এলাৰ্ম এটা নাবাজে। পানী যেতিয়া গৈ ঘৰৰ মুধচ পায়, মানুহ গছৰ ওপৰত উঠি যেতিয়া প্ৰাণ ৰক্ষা কৰিবলগীয়া হয়, জীৱ জন্তু যেতিয়া উটি যায়, গাঁৱৰ সেই টুলুঙা নাওবোৰ লৈ 2-4জনে কেইজনমান মানুহক উদ্ধাৰ কৰাৰ পিছতহে SDRF, NDRF বাহিনী আহি পায়। ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰায় 80খন নদী আছে, দুয়োপাৰ মিলি। ইফালে বৰাকতো প্ৰায় 17খন উপনদী আছে। কিন্তু নৈ পাৰৰ কোনোবা এখন গাঁৱত কোনোবাজনে কিবা এটা এলাৰ্ম বজা কেতিয়াবা শুনিছে জানো? কোনো ঠাইত নদীৰ কাষত এনেকুৱা কেইটামান পোষ্ট পুতি থৈ দিয়ে আৰু তাত ৰঙা আঁচ কেইডালমান দি থৈ দিয়ে এনেকৈ। আৰু এয়ে আমাৰ প্ৰতিৰক্ষা ব্যৱস্থা। শিৱসাগৰ ডুবিল, চৰাইদেউ ডুবিল, যোৰহাট ডুবিল, প্ৰায় 80জন মানুহ মৰিল। 550 গাঁও ডুবিল, ক'তো এটা এলাৰ্ম নাবাজিল। বাকী AI, ছেটেলাইট, অট'মেটিক মেপ এইবোৰৰ কথা বাৰু বাদেই দিলোঁ। জাপান, নেদাৰলেণ্ড, চীনত কি কৰি আছে সেই কথাও আমি পাতিম আজি। দিখৌ নৈখন যদি চাওঁ, নাগালেণ্ডৰ খুমিৰ পৰা প্ৰায় 200 কিলোমিটাৰ বৈ আহি ব্ৰহ্মপুত্ৰত পৰে। নদীখনৰ বাকী অঞ্চল বাৰু এৰিলোঁ। নাগালেণ্ডৰ মন জিলাৰ ওচৰৰে যি অঞ্চলৰ পৰা বৈ আহে, তাৰ পৰা প্ৰায় 60 কিলোমিটাৰ দূৰ বৈ আহি শিৱসাগৰত সোমায়। এখন নদীৰ পানী বৈ আহে ঘণ্টাত প্ৰায় 20ৰ পৰা 30 কিলোমিটাৰ বেগত। যদি মন জিলা বা তাৰ ওচৰ পাজৰৰ কোনোবা অঞ্চলৰ পৰা জলাশয় ভাগি তাৰ পৰা পানী আহিছে, বা যদি ক'ৰবাত নদী বান্ধ ভাঙিও পানী আহিছে, তাৰ পৰা সেই প্ৰচণ্ড ঢৌ আহি শিৱসাগৰ পাওঁতে আহি সময় লাগিব 2 ঘণ্টা অন্তত। গতিকে মুহূৰ্ততে ওপৰৰ পৰা পানী আহি শিৱসাগৰখন ডুবাই পেলোৱা নাই। অৰ্থাৎ যদি নদীখনৰ উৎস অঞ্চলত বা সেই নাগালেণ্ডৰ কোনোবা এটা অঞ্চলত সেই উন্নত টেকন'লজি থাকিলেহেঁতেন, বা দিখৌ নৈখনৰ বা আন কেইখন নৈৰ যদি অন্তত অসমত বৈ থকা অঞ্চলতো যদি সেনেকুৱা সেন্সৰ থাকিলেহেঁতেন, যদি গাঁওবোৰ সজাগ হ'বলৈ কোনোবা এটা এলাৰ্ম ব্যৱস্থা থাকিলেহেঁতেন, হয়তো আজি সেইকেইজন মানুহ বাচি থাকিলেহেঁতেন, সেই হাজাৰ হাজাৰ জীৱ জন্তুৰ ৰক্ষা পৰিলেহেঁতেন। আমাৰ নৈপৰীয়া মানুহখিনিৰ বাবে, আমাৰ গ্ৰাম্য অঞ্চলৰ মানুহখিনিৰ বাবে সেই জীৱ জন্তুকেইটা অকল জীৱ জন্তু নহয়, সেইকেইটা হ'ল জমাপুঁজি, সেইকেইটা হ'ল দুবেলা দুমুঠি উপাৰ্জন কৰাৰ উৎস। পৃথিৱীখন ক'ৰ পৰা ক'লৈ গৈ আছে, কিমান উন্নত ব্যৱস্থাৰ উদ্ভাৱন হৈছে, আৰু আমাৰ চৰকাৰে অকল অভাৰব্ৰিজ কেইখন বনাই 1250 টকাকৈ দি বাহ লৈ আছে। আমাৰ বানপানী আজিৰ সমস্যা নহয়, আমাৰ আজো ককাৰ দিনৰে সমস্যা। আমাৰ নৈপৰীয়া মানুহখিনিয়ে বানপানীৰ লগত সহবাস কৰিবলৈ জানে, নদীৰ ৰূপ চিনি পায়, কিন্তু প্ৰকৃতি সলনি হৈছে। বা মানুহে পাহাৰ কাটিয়ে হওক, কয়লা খান্দিয়ে হওক, গছ কাটিয়ে হওক, প্ৰকৃতিক সলনি কৰিছে। নাগালেণ্ডৰ দৰে ঠাইত প্ৰথমতে পাহাৰবোৰ কটা হ'ল, গছবোৰ কটা হ'ল, তাৰপিছত সেই কয়লা খান্দি কয়লাবোৰ বিক্ৰী কৰা হ'ল, তাত জলাশয়বোৰ হ'ল, আৰু কোৱা হৈছে সেই জলাশয়ৰ পানী বাগৰি আহি এনেকৈ মানুহক উটুৱাই লৈ গৈছে। এতিয়া বতৰ সলনি হৈছে। আগতে 10-12 দিনত যিখিনি বৰষুণ দিছিল, এতিয়া কেতিয়াবা 24 ঘণ্টাতে দিয়ে। চৰকাৰৰ কিন্তু সেই বান নিয়ন্ত্ৰণৰ টেকন'লজি একেই আছে। কোনো দেশলৈ নতুন টেকন'লজি শিকিবলৈ নাযায়। বছৰত 2টামান টকা উলিয়াই দিয়ে, মথাউৰি মন্ত্ৰীয়ে মথাউৰি কেইটামান অকণমান ওখকৈ নিৰ্মাণ কৰে, তাতেই কাম শেষ। আৰু সেই টিভিৰ বুমকেইটা দেখিলে বৰ কথা কয়, মোৰ দিনত সকলো মথাউৰি নিৰ্মাণ কৰা হৈছে, অসমৰ এটাও মাথাউৰি বেয়া অৱস্থাত নাই, এইবোৰ কৈ থাকে। কিন্তু মথাউৰিতে অসমৰ নদীৰ সমস্যা সমাধান নহয়, মথাউৰিতে অসমৰ বানপানীৰ সমস্যা সমাধান নহয়। য'ত নদীখনে প্ৰাকৃতিকভাৱে বিস্তাৰ লাভ কৰিছে, তাতো মথাউৰি বন্ধা হৈছে। আকৌ নদীৰ মথাউৰিৰ ভিতৰৰ ফালে, অৰ্থাৎ নদীৰ ফালে ঘৰ আছে, বজাৰ আছে। এই ক্ষেত্ৰত ৰাইজো সজাগ হ'বলৈ হ'ল। নহ'লে দিখৌ, জাজি, দিচাং, ধনশিৰিৰ দৰে অসমত প্ৰায় 100খন নদী আছে। বানপানী সম্পূৰ্ণ বন্ধ কৰিব নোৱাৰি, কিন্তু বৈজ্ঞানিকভাৱে নতুন টেকন'লজি ব্যৱহাৰ কৰি, আন দেশৰ পৰা কিছু কথা শিকি, মানুহক সজাগ কৰি, লং টাৰ্ম প্লেনিং কৰি বানৰ সেই ক্ষয় ক্ষতিৰ পৰিমাণ কমাব পাৰি। অন্তত ঘৰ এখনৰ সম্পদবোৰ বচাব পাৰি, খেতিডৰাৰ মাটিখিনি বচাব পাৰি, ভঁৰালৰ ধানখিনি বচাব পাৰি, মানুহকেইটা বচাব পাৰি। বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অসম আন ৰাজ্যৰ আগত, আন দেশৰ আগত আজি আদৰ্শ হৈ থাকিব পাৰিলেহেঁতেন।
কিন্তু আজি আদৰ্শ হ'ল নেদাৰলেণ্ড, জাপান, চাইনা। নেদাৰলেণ্ডখন ইয়াত আছে, এইখিনিত আমাৰ ভাৰতবৰ্ষ। তাত 1953 এটা ভয়ংকৰ বানপানী হৈছিল। তাত প্ৰায় 2000 মানুহ মৰিছিল আৰু ঘৰবাৰী খেতি কিমান নষ্ট হৈছিল তাৰ হিচাপ নাই। তেতিয়া সেই নেদাৰলেণ্ড চৰকাৰে অকল সাহায্য দিয়েই সামৰি নথলে, আৰম্ভ কৰিলে ডেল্টা ৱৰ্কছ প্ৰকল্প। দেশখনৰ 26% মাটি সাগৰ পৃষ্ঠৰ তলত থাকে, অৰ্থাৎ সেই অঞ্চলৰ মাটিত কোনো বাধা নোহোৱাকৈ সাগৰৰ পানী সোমাব পাৰে। সেই প্ৰজেক্টটো এনেকুৱা আছিল, তাত বহুতো ডেম থাকে, বান্ধ থাকে, ষ্ট্ৰং বেৰিয়াৰ থাকে, লক থাকে, গেট থাকিব আৰু সকলো মিলি এটা ছিষ্টেম। তাৰ এটা অংশত এখন গেটৰ দৰে অংশ থাকে। যেতিয়া প্ৰচণ্ড ধুমুহা আহে, সাগৰৰ যেতিয়া জোৱাৰ আহে, পানী বেছি ওপৰলৈ উঠে তেতিয়া কম্পিউটাৰে অট'মেটিকেলি সেই গেটখন চেঞ্জ কৰে, গেটখনৰ পজিশ্যন চেঞ্জ কৰি দিয়ে আৰু সাগৰৰ পানী সেই 3 মিটাৰ ওপৰলৈ উঠিলেও সহজতে ৰোজ কৰিব পাৰে। আৰু এই প্ৰজেক্টটোৰ ফলত এতিয়া দেশখনৰ প্ৰায় 1,80,00,000 মানুহ সুৰক্ষিত হৈছে। তেওঁলোকৰ খেতি বাতি সুৰক্ষিত হৈছে। তেওঁলোকৰ সাগৰ আছে, কিন্তু আমাৰ আছে নদী। তেওঁলোকে সাগৰক ভেটিব পাৰিছে আৰু আমি নদীকেইখনৰ পৰা ৰক্ষা পোৱা নাই। উন্নত ব্যৱস্থা এটা কৰি সেই নদীকেইখনৰ পৰা ৰক্ষা পোৱাৰ ব্যৱস্থা এটা কৰি ল'ব পৰা নাই। তাত আৰ্টিফিচিয়েল ইণ্টেলিজেন্টক কামত লগোৱা হৈছে। বিভিন্ন দেশৰ পৰা টেকন'লজি আনিছে, এক্সপাৰ্ট আনিছে, কামত লগাইছে। ইফালে আমাৰ ইয়াত এক্সপাৰ্ট বুলি মথাউৰি নিৰ্মাণ কৰা ঠিকাদাৰ কেইজন আৰু জিঅ' বেগ লগাই দি দুখাৰ কথা বেছিকৈ কোৱা সেই নেতাকেইজন আমাৰ এক্সপাৰ্ট। ইফালে জাপানে তাতকৈও আচৰিত হ'বলগীয়া কাম এটা কৰি থৈ দিছে। জাপানটো প্ৰকৃতিৰ লগত যুদ্ধ কৰা এখন দেশ। তাত চুনামি আহে, টাইফুন আহে, বান আহে। ৰাজধানী চহৰ টকিঅ'খনত প্ৰায় 4 কোটি মানুহ থাকে আৰু তাৰ কিছু অংশ সমুদ্ৰ পৃষ্ঠতকৈও তলত। জাপানত সেই 1991 চনত ভয়ংকৰ বানপানী এটা আহিছিল আৰু সেই বানপানীয়ে বহু ক্ষতি কৰি থৈ গৈছিল। তেতিয়া জাপান চৰকাৰে বুজিলে যে কেৱল নদীৰ পাৰ বান্ধি, ওখ মথাউৰি দি, বান্ধ বান্ধি সেই সমস্যাৰ সমাধান কৰিব পৰা নাযাব। তেতিয়া এটা সাহসী পদক্ষেপ ল'লে। যদি পানী মাটিৰ ওপৰেৰে নিয়ন্ত্ৰণ কৰিব নোৱাৰি, তেনেহ'লে মাটিৰ তলেৰে নিয়া যাওক, অৰ্থাৎ আণ্ডাৰগ্ৰাউণ্ড ফ্লাড কণ্ট্ৰল ছিষ্টেম এটা আৰম্ভ কৰিলে। মাটিৰ প্ৰায় 50 মিটাৰ তলত বিশাল সুৰংগ এটা নিৰ্মাণ কৰা হ'ল, যিটো সুৰংগক বহুতে আণ্ডাৰগ্ৰাউণ্ড টেম্পল বুলি কয়, অৰ্থাৎ মাটিৰ তলৰ মন্দিৰ। 1992 চনৰ পৰা 14 বছৰ কাম কৰি 2006 চনত সেই প্ৰজেক্টটো শেষ কৰিলে। তাৰ মাটিৰ তলত সুৰংগবোৰ থাকিব আৰু সুৰংগবোৰৰ মাজে মাজে প্ৰায় 70 মিটাৰ গভীৰ কিছুমান অংশ থাকিব। তাত দুখনমান ফুটবল ফিল্ডৰ দৰে কিছুমান বহল অংশ থাকিব। যেতিয়া বৰষুণ বেছি হ'ব, নদীবোৰ যেতিয়া উফন্দি উঠিব, ফলত আগতে কি হৈছিল, ঘৰবাৰীত পানী সোমাইছিল। এতিয়া সেই নদীৰ অতিৰিক্ত পানীখিনি সেই সুৰংগৰ মাজেৰে বোৱাই নি সেই জমা কৰা অঞ্চলখিনিত পেলাই দিব আৰু বৰষুণ কমিলে পাম্প কৰি সেই পানী নদীলৈ আকৌ ঠেলি দিব। এই ছিষ্টেমটো আছে সম্পূৰ্ণ মাটিৰ তলত। ফলত তাত বানপানীৰ পৰিমাণ আৰু বানপানীৰ পৰা হোৱা ক্ষয় ক্ষতি প্ৰায় 90% বৰ্তমান কমিছে। জাপানৰ দৰে টেকন'লজি বাৰু আমাৰ ব্ৰহ্মপুত্ৰৰ ক্ষেত্ৰত কৰাটো বেছি খৰচী কাম হ'ব, কাৰণ জাপানত নদীবোৰ সৰু সৰু। ইয়াত হাজাৰ হাজাৰ কিলোমিটাৰ দীঘল টানেলবোৰ লাগিব। কিন্তু আমাৰ চহৰ অঞ্চলত এই ব্যৱস্থা কৰিব পৰা যায়। আমাৰ মূল সমস্যাটো হৈছে ব্ৰহ্মপুত্ৰই কঢ়িয়াই অনা বালি, যিয়ে নদীখন তৰাং কৰে, অত্যাধিক বৰষুণ। ইফালে নদীৰ সলনি হৈ থকা গতিপথত আন এটা সমস্যা, অৰণ্য ধ্বংস কৰা, কয়লা খনিবোৰ খন্দা, বিলবোৰৰ অবৈধ দখল, এইবোৰো এটা সমস্যা। কিন্তু জাপান, নেদাৰলেণ্ডৰ তুলনাত এইবোৰ সমস্যা সৰু সৰু আৰু সমাধানৰ বাট বহুত আছে। প্ৰথমতে কোৱাৰ দৰে বানপানীৰ আগজাননী দিয়া, টেকন'লজি উন্নত কৰা, নদীত ৱাটাৰ চেঞ্চৰ লগোৱা, এইবোৰ সৰু সৰু কাম চৰকাৰে কৰোঁ বুলিলে কৰিব পাৰে। বিলৰ পানী সংৰক্ষণৰ ব্যৱস্থাটো ভাল কৰিব পাৰে। পাহাৰীয়া অঞ্চলবোৰত বৃহৎ পৰিমাণে গছ পুলি ৰোপণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিব পাৰে। আৰু আশে পাশে যিবোৰ ডেম আছে, অৰুণাচলেই হওক, নাগালেণ্ডেই হওক, তাত উন্নত টেকন'লজি ব্যৱহাৰ কৰি কেতিয়া কিমান পানী এৰিব আগতীয়াকৈ খবৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে। আমাৰ অসমৰ চহৰবোৰত জাপানৰ দৰে সেই আণ্ডাৰগ্ৰাউণ্ড টেম্পল বনাব পাৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে নৈবোৰ বৈ অহা উৎসবোৰৰ ওচৰে পাঁজৰে থকা যিবোৰ বিপদ হ'ব পৰা কাৰণ, সেইবোৰ চিনাক্ত কৰা আৰু কয়লা খনিবোৰ নিয়ন্ত্ৰণ কৰা, গছ কটা ৰোধ কৰা। আৰু এইখিনিতে এটা প্ৰশ্ন, আমি বানৰ সৈতে যুদ্ধ কৰি থাকিম নে বানৰ লগত জীয়াই থাকিবলৈ শিকিম? অসমৰ ভূগোল অধ্যয়ন কৰি অসমৰ পৰিস্থিতিৰ লগত মিলাকৈ বানৰ সমস্যা সমাধান কৰাটো এতিয়া বৰ দৰকাৰ হৈ পৰিছে।
নহ'লে অসমৰ এখন জিলাই এনেকৈ পিছুৱাই গৈ থাকিব। 20-30 বছৰৰ উপাৰ্জন কষ্ট সকলো মুহূৰ্ততে নোহোৱা হৈ যাব। আজি চৰাইদেউ ডুবিছে, আজি শিৱসাগৰ ডুবিছে, কিন্তু কাইলৈ কোন নদীয়ে উগ্ৰৰূপ ধাৰণ কৰিব সেইটো আপুনি কেনেকৈ ক'ব? কিন্তু সেইটো টেকন'লজিয়ে ক'ব পাৰে আজিকালি। যিটো টেকন'লজি আমি আন দেশৰ পৰা শিকাটো বৰ্তমান খুব দৰকাৰ হৈ পৰিছে। এতিয়া এখন অভাৰব্ৰিজ কমকৈ বনালে আমাৰ অসমত একো ক্ষতি নহয়, অসমখন একো পিছুৱাই নাযায়। কিন্তু এই বানপানীৰ ওপৰত যদি এতিয়াই সঠিক এটা ব্যৱস্থা লোৱা নহয়, আমি আগবাঢ়িব নোৱাৰিম।